নমস্কাৰ বিহু বুলি মায়ে এনেকৈ গামোচা কোচন কভাৰ চিলাইছিলে বহুত দিনৰ পৰা কৈ থাকো চিলা বুলি এনেকৈ কিন্তু মায়ে নুশুনে মানে সময়ো নাপাই দিয়কচোন কামৰ বাবে সেইকাৰণে ৰৈ যায় কিন্তু সেইদিনা বোলো নাই নহ'ব দেই বিহু আহি পালে বোলো চিলাবই লাগিব আৰু বিহুৰ দিনাখন এনেকৈ মাক কামত লগাই দিছোঁ চিলাবলৈ অৱশেষত যেনিবা কওঁতে দুখন গামোচা এনেকৈ কাটি চিলাব ল'লে বেয়া লাগে বাৰু গামোচাখন কাটিবলৈ কিন্তু যিহেতুকে গামোচাৰ ডিজাইনৰ কোচন কভাৰ সেইকাৰণে গামোচা দুখন কাটিলোঁ ঘৰতে বোৱা গামোচাৰে এনেকৈ কোচন কভাৰ চিলাইছোঁ এবাৰ প্ৰথম চিলাইছে মায়ে যেহেতুকে এনে মেখেলা চাদৰ বাৰু চিলাই থাকে কিবা কিবি কিন্তু কোচন কভাৰ চিলোৱা নাছিলে এবাৰ প্ৰথম চিলাইছে আৰু গাঁঠি মাৰিব পৰাকৈ এনেকৈ ফিটাকে লগাই দিলোঁ কিয়নো ইমান ডিজাইন নাজানে যেতিয়া প্ৰথম চিলোৱা কথা আৰু এয়া ঘৰত বোৱা গামোচাৰে মায়ে কোচন কভাৰ চিলাইছে 4টা কেনেকুৱা লাগিছে জনাবচোন মায়ে চিলোৱা কোচন কভাৰকেইটা পিছত বাৰু এনেকুৱা আৰু কিবা কিবি ডিজাইন বনাব চেষ্টা কৰিম নতুন এইবাৰ প্ৰথমবাৰৰ বাবে ঘৰৰ কাৰণে এনেকৈ কৰি চালোঁ ঘৰত বোৱা গামোচাৰে কোচন কভাৰ এই দুটা কোচন কভাৰ আৰু দুটা আছে বাৰু কেনেকুৱা লাগিছে জনাবচোন মায়ে